একেবাৰে নাই পুলিচে আপোনালোকে দেখিছে এইখন গভৰ্ণমেণ্টৰ দিনতে দুজন SP জেলত গৈছে, এজন IPS অফিচাৰ জেলত গৈছে। আগতে কেতিয়াবা হয় নেকি এনেকুৱা? আপোনালোকে দেখিয়ে থাকে দেখোন পুলিচ ইন্সপেক্টৰ, পুলিচ সাব ইন্সপেক্টৰ জেলত গৈ থাকে। আগতে কেতিয়াবা হৈছিল নেকি? এইখন হৈছে আইনৰ শাসন, ইয়াতে কোনো সাৰিব নোৱাৰে। আইনৰ শাসন কৰিবলৈ পুলিচ অলপ ষ্ট্ৰং হয়, কিন্তু আপোনালোকে কওকচোন ক'ৰবাত IPS অফিচাৰ APS অফিচাৰ যোন SP ৰেংকৰ তেওঁলোক জেলত যায় নেকি? এইখন চৰকাৰ দিনত দুজন এতিয়ালৈকে গৈছে যে পুলিচ ৰাজ হ'বই নোৱাৰে, ইয়াত আইনৰ শাসন। কাৰণ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী। মইতো ভাবোঁ 22টাই জিকিব লাগে। খুব বেছি যদি ক'ৰবাত বেয়াও হয় এটা বা দুটাত বেয়া হ'ব। গতিকে মিনিমাম টোটেলত আমি 26টা জিকিম বুলি ভাবিছোঁ, কিন্তু মইতো কনফিডেন্ট যে গোটেইকেইটাই ওলাব লাগে। ক'ৰবাত যদি বেয়াও হয়, খুব বিজেপিৰ যদি বেয়া ইলেকশ্যন হয়, এটা বা দুটা ক'ৰবাত হাৰিব পাৰোঁ। খুব ভাল জয়লাভ আমি এবাৰ কৰিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া 3 দিনৰ কাৰণে ইয়ালৈকে আহিব। আমাৰ সভাপতি ডাঙৰীয়াও ইয়াতে আছে। বিজেপিৰ প্ৰতি মানুহৰ আগ্ৰহ আৰু সমৰ্থন খুবেই বেছি, আৰু আমাৰ যিখন বৰ্তমানৰ কাউন্সিল, সেই কাউন্সিলখনে যথেষ্ট কাম কৰিছে। যেতিয়া ইয়াতে ডিজাষ্টাৰ হৈছিলে তেতিয়া আমাৰ অসম চৰকাৰেই হওক বা আমাৰ দেবুলাল গাৰ্লু ছাৰ এই অট'নমাছ কাউন্সিলখনেই হওক ৰাইজক যথেষ্ট সহায় কৰিছিল। গতিকে ৰাইজ কৃতজ্ঞ। আৰু মই এইকেইদিন দেখিছোঁ প্ৰকাণ্ড অসমমালাৰ ৰাস্তা হৈছে, কোমৰাংচুৰ পৰা নামডিঙৰ লংকালৈ ৰাস্তা হ'ল। এই ৰাস্তা পথৰ কাৰণেও মানুহ যথেষ্ট আগ্ৰহী বিজেপিৰ প্ৰতি সমৰ্থন দিবলৈ। আৰু যিটো আমাৰ শিলচৰৰ পৰা যিটো ৰাস্তা আছিলে, আমাৰ যিটো 4 লেন ৰাস্তা, সেইখিনিও কমপ্লিট য'ত হোৱা নাছিলে খুব দ্ৰুতগতিৰে কমপ্লিট আগুৱাই গৈছে। গতিকে মানুহ খুব হেপী। গতিকে মই আশাবাদী যে 6টাত আমি ৰেকৰ্ড কৰিছোঁ। আগতেতো তেনেকৈ কেতিয়াও আনঅপ'জ নিজিকে। আমি 6টা আনঅপ'জ জিকিছোঁ। 22টাত ইলেকশ্যন হ'ব। 22টাৰ অতি কমেও 20টাত জিকিম বুলি মই দৃঢ় বিশ্বাসী। 22টাই জিকিব লাগে, কিন্তু খুব বেয়া হ'লে 20টা জিকিম। গতিকে টোটেলত আমি 26টা, খুব বেয়া হ'লে ভাল হ'লেতো আমি 28টাই জিকিম। চাওক, আমি এনেকুৱা হ'ব দিব বিচৰা নাই। আমি সকলোকে আহ্বান জনাম। আমাৰ গোটেইখিনিতো আমাৰে মানুহ, ভোট নিদিয়াখিনিও আমাৰে মানুহ, ভোট দিয়াখিনিও আমাৰে মানুহ। গতিকে এইটো হ'ব নালাগে, কাৰণ অসমখনৰ সকলো মানুহ এটা পৰিয়াল। আমি তেনেকৈ ভাবোঁ। বিজেপিক ভোট নিদিয়া মানুহখিনিও আমাৰ পৰিয়ালৰ সদস্য বুলি ভাবোঁ। গতিকে সকলোৰে মাজত শান্তি বৰ্তাই ৰাখিব লাগে। আমাৰ মানুহক এটেক কৰিছে, তথাপিতো আমি বিশেষ কৰা নাই। কাৰণ এতিয়া যদি মই অপ্ৰিয় সত্যতাৰ কথা কওঁ যে যিহেতু চৰকাৰ, আমাৰ প্ৰশাসনে আমাৰ কথা ক'ৰবাত অলপ শুনিব, কিন্তু আমি সেইটো কৰিব খোজা নাই। আমি প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰিব খোজা নাই। ৰাইজকে অনুৰোধ কৰিছোঁ আপোনালোকে কাজিয়া নালাগিব, শান্তিৰে ইলেকশ্যনটো হওক, আৰু শান্তিৰে ইলেকশ্যন হ'লেতো বিজেপিয়ে জিকিব। গতিকে আমাৰ কোনো টেনশ্যন নাই। কংগ্ৰেছটো নাই আহিবতো আপোনালোকে দেখিছে নেকি? এইবাৰ নতুনকৈ ক'ৰবাত শুনিছোঁ, আচৰিত হৈছোঁ মই, TMC ওলাইছে। তাৰমানে ইয়াতে চেঞ্জ হৈ যায়। বিজেপি সদায় একে জেগাতে থাকে। কেতিয়াবা AGP, যোৱাবাৰ AGP ওলালে। AGP আমাৰ সন্মিলিত শক্তিয়ে, আমাৰ মিত্ৰ শক্তি। এইবাৰ ওলালে TMC। কংগ্ৰেছ ক'তোৱে নাই। কংগ্ৰেছে এটাও চিট নাপায়। TMCও নাপায়, কংগ্ৰেছেতো এটাও নাপায়। মুখ্যমন্ত্ৰী ডাঙৰীয়া 3, 4, 5 ইয়াতে থাকিব। 3 দিন তেখেতে গুৱাহাটীত বাহৰ পাতিব, আৰু ৰাইজৰ লগত তেখেতে গাড়ীৰে কেম্পেইন কৰিব। ৰাইজক চাব, ৰাইজৰ অৱস্থাৰ খোজ ল'ব। গোটেই ডিষ্ট্ৰিক্টখনৰ বিষয়েতো তেওঁতকৈ কোনে জানে? তেওঁ আহিয়ে থাকে, আৰু 3 দিন থাকি তেওঁ ৰাইজৰ লগত একেলগে সহবাস কৰিব। এইবাৰ আমি কনফিডেণ্ট। আপোনালোকে চাওক, এইবাৰ আমি কনফিডেণ্ট। হাফলং আমি জিকিমেই। মই নাজানো, মই এইবিলাক বুজি নাপাওঁ, কিন্তু আমি জানো যে আমাৰ ড্ৰম্পাইনন জিকিব। হাফলং এইবাৰ 100% জিকিম আমি।